লাগিলে তাতে গণৰাজ্য দিৱসৰ কাৰণে স্কুলত যি ইমান প্ৰিপাৰেশ্যন চলি আছে ভাগ নল'লে জানো হ'ব বাইদেউহাতে চাগে ক'বই ভাগ ল'বলৈ কাৰণে মইতো এবাৰ নাচিম বুলিয়ে ভাবিছোঁ এই কি গানত নাচিম তাকে চিন্তা কৰি আছোঁ এতিয়া বাৰু ৰাস্তাতে চিন্তা কৰি থাকিও লাভ নাই ভাতকেইটা সোনকালে খাই লওঁগৈ তাৰপিছত স্কুললৈ যাওঁ সোনকালে ঠাণ্ডা হৌ ৰুটি দুখন বনাই লৈছিলোঁহে গৰম গৰম এতিয়া দেখোন ঠাণ্ডাই নহৈছে খাই বৈ আকৌ স্কুললৈ যাব লাগিব অনাথ জীৱন আৰু কি কৰিম মা দেউতা নাই যেতিয়া চব নিজেই কৰিবলগীয়া হয় স্কুলত যে কেনেকৈ কিতাপ পঢ়োঁ কেনেকৈ মন দিবলগীয়া হয় সেয়া অকল মইহে জানো চাওঁতে চাওঁতে দেখোন 8:30 বাজিলেই ইপিনে 9 বজাৰ পৰা ক্লাছে বহিব দেখোন অৱশ্যে ক্লাছ বাৰু এতিয়া বেছিকৈ নহয় প্ৰেক্টিছে আছে তথাপিও গালি খাম সোনকালে খা সময়ত পালেগৈ হয় আৰু দেই আজি ৰুটিকেইখন বনাওঁতে টাইম গুচি গ'ল মোৰ নহয় ড্ৰেছত প্ৰেক্টিছ কৰিবলৈ বেছি ভাল সেইকাৰণে মেমে এটা বস্তু ভাল কৰিছে আমাক মেক্সিমামকে এবাৰ নিজৰ যি মন যায় যোনটো ড্ৰেছত মানে আমি ডান্স কৰিম সেইটো ড্ৰেছে পিন্ধি আহিবলৈ দিছে সেইটোৱে যি ভাল কৰিছে আৰু যিসকলে বিচাৰিছে যে ইউনিফৰ্মত আহিব সিহঁতৰ কথা বেলেগ বাৰু কিন্তু এটলিষ্ট ৰিপাব্লিক ডে'ৰ বাহানাততো আমি বেলেগ ড্ৰেছ পিন্ধিবলৈ পাৰিছোঁ ন সেইটোৱে ভাল হৈছে ঐ ৰাধিকা তহঁতিও কি পাৰ্টিচিপেট কৰিছ নেকি মেমে যে দিছিলে ডান্স কম্পিটিশ্যনত মইতো সেইদিনাখন নাম নিদিলোঁ কিন্তু মই ভাবিছোঁ ময়ো নাচিম মোৰো নাচিবৰ বহুত মন আৰে ডিম্পী তই এই কথাটো ভবাৰ আগতে নিজৰ মুখখন আইনাত নাচাও কিয় তোৰ নিচিনা এজনী কলা ছোৱালীয়ে কম্পিটিশ্যনত ভাগ ল'লে কেনেকুৱা লাগিব বাৰু ভাবচোন কি যে আৰু জমনি কৰ নহয় আমাৰ কথা বেলেগ আমাৰ কালাৰটো চা আমি কিমান বগা হয় আৰু আমাৰ চুলি ধুনীয়া আমাৰ ফিগাৰ ধুনীয়া আৰু তই কেনেকুৱা লাগে বাৰু তোক আৰু মানুহৰ ঘৰে ঘৰে কাম কৰ ন তই স্কুল বন্ধ হ'লে চানডে এই কাম কৰি বেছিয়ে তোক কিবা বেহেঞ্জি টাইপে লগা হৈছে আৰু বাদ দে বুজিছ এই নাচা চাচা কম্পিটিশ্যনবিলাক তোৰ কাৰণে নহয় ৰিপাব্লিক ডেত আমাক গোটেই দৰ্শকে মাত্ৰ আমাকহে চাব তোক নাচায় গম পাইছ সেইকাৰণে এইটো চিন্তা তই মগজৰ পৰা উলিয়াই দে শুন ৰাধিকা বহুত হৈ গ'ল এই স্কুলখনত অহাৰ দিনৰ পৰাই তহঁতি মোক প্ৰায় তিৰস্কাৰ কৰি আহিছ যিকোনো কথাতে মোৰ ভাল নালাগে তেনেকুৱা কৰিলে সকলো কথাতে ইনচাল আৰু আজি কম্পিটিশ্যন হোৱাৰ সময়তো তই এনেকুৱা কৰিছ চা মই মোৰ নিজৰ ৰংটোক লৈ যদি মই নিজে বেয়া পোৱা নাই তেন্তে তই বেয়া পাবলৈ কোন হয় মই ক'লা হয় কিন্তু মোৰ মানুহেই হয় মোৰো চকু দুটা কাণ দুখন হাত দুখন ভৰি দুটা আছে গম পাইছ তই যেনেকুৱা মই তেনেকুৱাই অকল ৰংটো বেলেগ হোৱাৰ কাৰণে যে মই বেয়া তেনেকুৱা কথা নহয় মই মোৰ নিজৰ ৰঙত মই ভালকৈ আছোঁ মোক তই বেয়া বুলি কৈ থাকিব নালাগে আয়ো মুখখন চোৱা তই সঁচা কথা কোৱাত বেয়া পালে ফুট ইয়াৰ পৰা ফুট মই ক'লা হ'লো কাৰণে মোৰ এই অৱস্থা নেকি মোৰ মা দেউতা এনেই নাই চব নিজে কাম বন কৰি পেলাই স্কুললৈ আহোঁ কিন্তু সদায় মোৰ লগতে এনেকুৱা হয় ডিম্পী তুমি ক্লাছত অকলে কিয় কান্দি আছা এতিয়া ব্ৰেক টাইম হৈছে যোৱা বাহিৰত লগৰ ছোৱালীবিলাকৰ লগত খেলা গৈ নাই মেম মই ক'ত কান্দিছোঁ মোৰ অকলে বহি থাকিবলৈ মন গৈছে সেইকাৰণে এনেই বহি আছোঁ মই তোমাৰ মেম হয় তুমি মোক ঠগিবলৈ নোৱাৰা আৰু তুমি যদি মুখখনেৰে ঠগিবও পাৰা তেন্তে তোমাৰ চকুজুৰিয়ে কেতিয়াও নঠগে কোৱা কি হৈছে কিয় কান্দি আছা এনেকৈ তুমি মেম মোৰ বহুত নাচিবলৈ মন কিন্তু মোৰ লগৰ ছোৱালীখিনিয়ে কোনো নাচিবলৈ মোক নিদিয়ে কৈছে কি তই এজনী ক'লা ছোৱালী আৰু ক'লা ছোৱালীৰ পাৰফৰ্মেঞ্চ কোনো নাচায় বুলি কৈছে মই কি কৰিম এতিয়া আৰু সিহঁতে এইটোও কৈছে যে মেমে অলৰেডি নাম ল'লেই যিসকলে পাৰ্টিচিপেট কৰিব আৰু মোৰ মন আছিল যদিও মই নামটো সেইকাৰণে নিদিলোঁ ক'লা বুলি সিহঁতে মোক বহুত অন্যায় কৰি থাকে মেম মই ভাবিছোঁ মোৰে ভুল নেকি মই ক'লা হৈ জন্ম ল'লোঁ এইটোহে কথা একো নাই তোমাৰ নামটো মই লিষ্টত আকৌ ভৰাই দিম এটা কাম কৰিম এতিয়াতো লাহে লাহে ক্লাছ ছুটি দিবলৈ সময় হৈ যাব কাইলৈ আকৌ মই নতুনকৈ নাম ল'ম নহ'লে হ'ব আৰু তুমি পাৰ্টিচিপেট কৰিবা তুমি নাচিবা কোনে কৈছে তুমি ক'লা বুলি তোমাৰ স্কিনৰ কালাৰটোহে ক'লা তোমাৰ মনটোতো বহুত ধুনীয়া হয় আৰু আমি বগা ক'লালৈ আমি কেতিয়াও ভেদভাৱ ৰাখিব নালাগে গম পাইছা তুমি যি নাচিবা সেয়া তুমি প্ৰেক্টিছ কৰি থাকিবা তুমি ধুনীয়াকৈ নাচিব লাগিব 26 জানুৱাৰী দিনাখন মই কি সঁচাকৈ নাচিবলৈ পাৰিম মোক বেয়া নেদেখে তাৰমানে ন নেদেখে তোমাৰ কথা চব বহুত ধুনীয়াহে লাগিব তুমি চিন্তা নকৰিবা আজি ঘৰলৈ গৈ তুমি ধুনীয়াকৈ প্ৰেক্টিছ কৰিবা मेरे वतन के लोगों जरा याद करो कुर्बानी जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी जय हिंद जय हिंद जय हिंद এনেকৈয়ে ভাল হ'ব এনেকৈ মই পতাকাখন লৈ যদি গাই নাচো তেতিয়া মোক চবেই ভাল বুলি ক'ব এতিয়া শুই লওঁ পুৱা হোৱাৰ লগে লগে মেমক আকৌ নাম দিবগৈ লাগিব কেতিয়া যে ৰাতিপুৱাই যেন তেনেকুৱাই লাগিছে আৰু চ' ষ্টুডেণ্টছ মই ৰিপাব্লিক ডে' কাৰণে
কোনে কোনে তোমালোকে আকৌ পাৰ্টিচিপেট কৰিবা সেইকাৰণে আকৌ লিষ্ট এখন তৈয়াৰ কৰিছোঁ। তোমালোকে নামবিলাক দি যাবা। কিন্তু মেম আমিতো অলৰেডি নাম দিলোৱেই, তেন্তে আকৌ নাম কিয় লৈছে? নাই, আগৰ লিষ্টখনত অকণমান খেলি মেলি হৈছিল, সেইকাৰণে তোমালোকে কোনে কোনে পাৰ্টিচিপেট কৰিবা সকলো নাম দি যাবা। আৰু বেলেগ ক্লাছৰো আছে ষ্টুডেণ্টছ, আৰু লগতে আমাৰ ডিম্পিও এবাৰ পাৰ্টিচিপেট কৰিব। ডিম্পি, কি কোৱা তুমি? মেম এই কলি ছোৱালীজনীয়ে বাৰু কি পাৰ্টিচিপেট কৰিব? আপুনি যে কথা কয় আৰু চিধা চিধি আনচাৰটোতো নয়ে হ'ব, কি চিন্তা কৰি আছে? কিয় নকৰিব? ইয়াত সকলোৰে অধিকাৰ আছে। যোনে যেনেকৈ পাৰে তেনেকৈ পাৰ্টিচিপেট কৰিব। কোনোবাই গান গাব, কোনোৱে নাচিব, কোনোবাই কবিতা আবৃত্তি কৰিব, সকলো কৰিব পাৰিব, নিজৰ চইচ। ঠিক আছে তেন্তে ডিম্পি, মই তোমাকে লিষ্টখন দিছোঁ। তুমি নামবিলাক ধুনীয়াকৈ ভৰাই যাবা আৰু বাকীকেইটা ছেকশ্যনৰো নামবিলাক ইয়াতে লিখি যাবা। মই টেবুলতে থৈ দিছোঁ, তোমালোকে ধুনীয়াকৈ ইয়াতে লিখিবা সকলোৱে। सारे जहां से अच्छा हिंदुस्तान हमारा हमारा सारे जहां से अच्छा। এই কলিজনীক চা কেনেকৈ ডান্স প্ৰেক্টিচ কৰি আছে, তাকো মুখেৰে গাই গাই ফ্লেগ লৈ লৈ। কি যে জমনি দেই। তহঁতি তেনেকৈ নকবি দেই। মেমে মোক নাচিবলৈ কৈছে, শুনিলি নহয় তহঁতিহে মোক কলা কলা কৈ থাক। মেমে মোক ধুনীয়াকৈ নাচিবলৈ দিছে, মোৰ যি মন মই তাকে কৰিবলৈ পাৰিম। তোক সেইটো মেমে মনত বেয়া পাই কেনেহে কৈছে, তই কি জানিবা বেয়া পাবি বুলি ভাবিহে তেনেকৈ ক'লে। ওপৰলৈ উঠিল চা, মেমে দুখাৰ কথা কি ক'লে, তাই একেবাৰে নিজকে ষ্টেজত কল্পনা কৰিবলৈ ল'লে। চাওঁ তোৰ ইউনিফৰ্মযোৰ দে, কাটি পেলাওঁ। ইমান একেবাৰে তাও দেখাবলৈ আহিছে। সেই কোটটো পিন্ধি কেনেই তই নাচিম বুলি ভাবিছিলি তো? নাই নিদিওঁ, এইটো মোৰ বহুত হেঁপাহৰ হ'ল। বহুত কষ্টৰ পইচাৰে মই কোটটো কিনি লৈছোঁ। চাওঁ দে বুলি কৈছোঁ নাই, নিদিওঁ মই। কাটি পেলা নেকাটিবি। মছলা পালি, বেছি বাহাদুৰি দেখাইছিলি নহয়। নাচ এতিয়া কেনেকে নাচ। ড্ৰেছযোৰ নাই যেতিয়া আৰু ক'ত নাচিবলৈ পাৰিম। হ'ব আৰু লোকৰ শ্ব'বিলাকে চাই চাই সন্তুষ্টি লভিম। এতিয়া আৰু উপায় নাই। আজি ৰিপাব্লিক ডে দিনাখনো মই নাচিবই নাপালোঁ। মোৰ লগৰকেইজনী ইমানেই বেয়া, কোনোৱে মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবলৈ নিবিচাৰে, আৰু মই নাচিব বিচৰা ড্ৰেছযোৰো কাটি পেলালে। মেমেতো এইবিলাক নাজানেই। মই এতিয়াই গৈ মেমক ক'বগৈ লাগিব কথাবোৰ, কিন্তু মই পাৰ্টিচিপেটটো একেবাৰে কৰিব নোৱাৰোঁ। আৰে ডিম্পি, আহিলা তুমি? ব'লা ব'লা, সোনকালে ব'লা। অডিটৰিয়ামত সকলোৱে ৰৈ আছে। এতিয়া আৰু লাহে লাহে এনাউন্সমেণ্টবিলাক কৰিবলৈ লৈছে। প্ৰগ্ৰেম আৰম্ভ হ'বই। পিছে তোমাৰ ড্ৰেছ ক'ত? আৰু তোমাৰ হাতত যে এখন ফ্লেগ লৈ আছিলা, থৈ আহিলা নেকি? মেম মই নাচিবলৈ নোৱাৰিম। হয় মোৰ লগত ফ্লেগখন আছে, কিন্তু মোৰ ড্ৰেছযোৰে নাই। যোনযোৰ মই বহুত কষ্ট কৰি কিনিছিলোঁ, সেই ড্ৰেছযোৰ হিমাদ্ৰীহঁতে গোটেই কেঁচিৰে কাটি পেলালে। সিহঁতে হিংসাতে থাকিবলৈ পৰা নাই আপুনি মোক ছাপোৰ্ট কৰাৰ বাবে, গতিকে মই ভাগ ল'বলৈ নোৱাৰিম। ইমান হাঁহ সিহঁতৰ কাৰণে মই একশ্যন ল'মেই। মাত্ৰ ৰিপাব্লিক ডে'টো গৈ ল'বলৈ লাগে। আজি পাৰফৰ্মেঞ্চ মোৰ মজা হ'ব। মোৰ বহুত ভাল লাগিছে, বহুত এক্সাইটেড হৈ আছোঁ মই। মোক কোনোবাই উঠা, মোৰ ভৰি এটা ভাঙি থাকিলে। পিছল খালোঁ, হেল্প হেল্প। লিজা তই কেনেকৈ পৰিলি? চাওঁ তোৰ হাতখন দে। উঠিব লাগিব তই। কেনেকৈ হ'ব? আজি গণৰাজ্য দিৱসৰ বিশেষ অনুষ্ঠানৰ প্ৰথম প্ৰতিযোগী হৈছে লিজা বৰুৱা। মোৰ নাম ঘোষণা কৰি আছে। মোৰ শ্ব' আছিলে, মই এতিয়া একোৱে দেখাবলৈ নোৱাৰিম। মোৰ ভৰি এটা ফ্ৰেকচাৰ হৈ গ'ল, মোৰ বহুত বিষ হৈছে, মই উঠিব পৰা নাই। মই কেনেকৈ যাম? তই চিন্তা নকৰিবি লিজা, মোৰ ড্ৰেছযোৰ তহঁতি কাটিয়ে পেলালি, গতিকে মই একো পাৰফৰ্মেঞ্চ মই দেখাবই নোৱাৰোঁ। কিন্তু তোক মই সহায় কৰিবলৈ পাৰিম। তোৰ ভৰি এটা ভাঙিল যেতিয়া, তই মোৰ কান্ধতে উঠিবি আৰু পতাকাখন লৈ ষ্টেজত ওলাবি। তেনেকৈয়ে ভাল দেখাব তোক। ব'ল এতিয়া সোনকালে যাওঁ, অকণমান চেষ্টা কৰ। ডিম্পি আমাক মাফ কৰি দিবি, আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল। তোক যে আমি কিমান ইনচাল্ট কৰিলোঁ, তই ক'লা বুলি আমি কিমান হাঁহিলোঁ। তোৰ লগত কেতিয়াও বন্ধুত্ব নকৰিলোঁ আমি লাজ পাম বুলি, কিন্তু আমি যে তোক বুজিয়ে পোৱা নাছিলোঁ যে তইহে আচল বন্ধু আমাৰ। ডিম্পি তোক আমি বহুত হাঁহিলোঁ ক'লা বুলি, আৰু তোৰ ওচৰত যে আমি বহিবও নোখোজোঁ, টিফিনো শ্বেয়াৰ নকৰোঁ, আমি যে কিমান বেয়া আছিলোঁ। কিন্তু তই লিজাক সহায় কৰাৰ পাছতে তোক মই বুজিব পাৰিলোঁ তই যে কিমান ভাল ছোৱালী। আজিৰ পৰা আমি আটাইকেইজনীয়ে বান্ধৱী হৈ থাকিম সদায়। হ'ব, তহঁতে যে বুজি পাইছ সেয়াই বহুত। মইতো তহঁতক আগৰ পৰাই মৰম কৰিছিলোঁ, তহঁতিহে মোক বুজি নাপাইছিলি, ক'লা বুলি হাঁহিছিলি। যিয়ে নহওক, আজিৰ পৰা আমি বেষ্ট ফ্ৰেণ্ডছ।
তেন্তে ৰাইজসকল আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে দেন লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল আছামিজ 3D Toon। বাই বাই।